নমস্কাৰ বন্ধুবান জ্যেষ্ঠজন হৰত মানে শেৱালি শেৱালি মানে হৰত ইমান সুন্দৰকৈ আকাশত জোন বাই আৰু এই শেৱালি ফুল ফুলা আৰম্ভ কৰিছে মৃদু মৃদু বতাহত শেৱালি ফুলৰ গোন্ধ বাঢ়ি আহিছে সকলোৱে নাকত মানে এনেকুৱা এটা অনুভৱ হৈছে যে দুৰ্গা পূজা পালি আহি পদূলি মুখত ৰৈ আছে আজি আহক আমি নতুন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ জাজি নদী পাৰৰ কুমাৰ মাটিয়ে গঢ়া শিল্পী সকলে কলিকতাৰ পৰা অহা পশ্চিমবংগ কোচবিহাৰৰ পৰা অহা মূৰ্তি মিন্ময় মূৰ্তি দুৰ্গাক জীৱন্ত ৰূপ দিছে দুৰ্গা পূজালে মাথো আৰু কেইটামান দিন বাকী আজি ভাবিলো মূৰ্তি কেনেকৈ বনায় এয়া কুমাৰ মাটি লৈ আৰু দুৰ্গা মূৰ্তিক আপোনালোকক দেখাওঁ আৰু দুৰ্গা দেৱী মৰ্ত্যলোকলৈ আগমন আৰু নিগমৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ সকলোৱে জানে দুৰ্গা বাহন হ'ল সিংহ কাৰ্তিকৰ বাহন হ'ল ময়ূৰ আৰু সৰস্বতী বাহন হ'ল ৰাজা লক্ষ্মী বাহন হৈছে ফেঁচা আৰু গণেশৰ বাহন হৈছে সকলোৱে জানে আপোনালোকে নিগনি কিন্তু তথাপিতো দুৰ্গা নিজৰ পৰিয়ালটোৰ সৈতে কৈলাশৰ পৰা নামি আহিব মৰ্ত্যলোকলৈ কিন্তু তেতিয়া নামি আহোঁতে তেওঁলোকৰ নিজৰ নিজৰ বাহনত নাহে তেতিয়া আমাৰ সনাতন ধৰ্ম মতে আৰু পঞ্জিকা মতে আমি কেলেণ্ডাৰত যি লিখা পাওঁ তাৰ মতে হৈছে দুৰ্গা এইবাৰ আহিব দোলাত আৰু যাবগৈ শনিবাৰে যদি মানে এইবাৰ অষ্টমী আৰু নৱমী কেলেণ্ডাৰৰ মতে এদিনতে পৰিছে আৰু শনিবাৰে যদি যায়গৈ তেতিয়া যাব ঘটকত যাব আৰু তাৰ ফল হ'ব ছত্ৰভংগ মানে বহুত ভয় লগা এটা শব্দ হয় আৰু মানে তাৰ অৰ্থটো বহুত মানে বিশাল হয় আৰু মানে মৰ্ত্যলোকত বহুত অনিষ্ট হ'ব পাৰে এটা মানে ইংগিত দি থৈ যায় অনাবৃষ্টি মানে তেনেকুৱা মানে খৰাং পীড়িত তেনেকুৱা হ'ব পাৰে আৰু যেতিয়া দেৱী দোলাই আগমন হ'ব তাৰ ফল হৈছে হেতু ভয় লগা হয় দেৱী দোলাত আগমন হ'ব এইবাৰ সপ্তমী তিথি ৰাতি আৰু সপ্তমী তিথি পৰিছে আপোনালোকে সকলোৱে জানে বৃহস্পতিবাৰে দুৰ্গা দেৱী যেতিয়া আগমন হ'ব মানে কি দেৱী দোলাত আগমন তাৰ অৰ্থ হৈছে ফল মৰক আৰু তাৰ অৰ্থ হৈছে দেৱী দোলাত আগমন মহামাৰী ভূমিকম্প খৰাং যুদ্ধ অকাল মৃত্যু বিপুল প্ৰাণহানি মানে অনিকাৰ্য দোলাত আহিলে বহুত ভয়ে লাগি আছে আৰু দেৱী যদি শনিবাৰে বিদায় দিয়া হয় অষ্টমী আৰু নৱমী মই কেলেণ্ডাৰ চাইছোঁ তাত একেলগে পৰিছে কিন্তু পঞ্জিকাৰ মতে সেয়া নহয় আৰু দেৱী যদি শনিবাৰে তেতিয়া বিদায় দিয়া হয় দশমী পৰে তেতিয়া ছত্ৰভংগ হ'ব আৰু ঘটকে যাব মানে ঘটকে গমন কৰিব আৰু যদি দেওবাৰে দেৱীক একাদশী শুক্লা একাদশী 13 অক্টোবৰ দেৱীক বিদায় দিলে বিজয়া দশমী হ'লে তেতিয়া কিন্তু তাৰ দেৱী দোলাই মানে গজই গমন কৰিব দেওবাৰে উঠোৱালে আৰু গজই গমন কৰিলে হ'ব প্ৰকৃতিত মৰ্ত্যলোকত সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰিব আৰু পূৰ্ণ হ'ব ভক্তসকলৰ মনোবাঞ্ছা আৰু পৰিশ্ৰমৰ ফল পাব সঁচাকৈ মই যিমানখিনি জানো সেইখিনি জনাইছোঁ কিবা যদি ভুল হৈছে ক্ষমা বিচাৰিছোঁ চাওক মৃন্ময় শিল্পীসকলে দুৰ্গা প্ৰতিমাক আৰু দুদিনমানৰ পিছতে জীৱন্ত এটি ৰূপ দিব মানে ভগৱানৰ মা মহামায়া চৰণত এয়াই সেৱা জনাইছোঁ আহক 2024ত মা দুৰ্গা মৰ্ত্যলৈ নামি আহক সপৰিয়ালৰ সৈতে আহি পিনি দুষ্টক দমন শান্তক পালন কৰক যি অসুৰ দৈত্য প্ৰীতি আছে সেইবিলাক যিবিলাক চলি আছে সেইবিলাকক নাশ কৰক আৰু মা দুৰ্গাই মৰ্ত্যলোকত ধুনীয়াকৈ মানে শান্তি প্ৰতিষ্ঠা কৰি যাওক ओम सर्वमंगले मंगले शिव सर्वथ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तुते नमो नमः या देवी सर्वभूतेषु विद्यारूपेण संस्थिता नमस्तुते नमो नमः या देवी सर्वभूतेषु धनरूपेण संस्थिता नमस्तुते नमो नमः আহক মা মায়া মা ভগৱতী আকৌ পুনৰবাৰ কৈছোঁ দেৱী দোলাত আগমন হ'ব ক্ষমা বিচাৰিছোঁ দেৱী দোলাত আগমন হ'ব আৰু গমন হ'ব দেওবাৰে উঠোৱালে গজে মানে আৰু যদি শনিবাৰে উঠায় তেতিয়া ঘটকে আৰু সকলোৰে মনোহত বাঞ্ছা পূৰ্ণ হওক মা দুৰ্গাই সকলোকে আশীষ দিয়ক আশীৰ্বাদ কৰক আমাৰ মৰ্ত্যলোকত শান্তি প্ৰতিষ্ঠা হওক দুষ্টক দমন কৰক শান্তক পালন কৰক এয়াই ভগৱানৰ মা মহামায়া চৰণত কোটি কোটি প্ৰাৰ্থনা জনাইছোঁ ओम जयंती मंगला काली भद्रा काली कपालानी
दुर्गा क्षमा शिवा दात्री स्वाहा सद्धा नमस्तुते महालक्ष्मी एटी सेवा जनाइছো महालक्ष्मी को ओम महालक्ष्मी नमो नमः ओम विष्णुप्रियाय नमो नमः ओम धनप्रदाय नमो नमः ओम विश्वजनन्ये नमो नमः ओम जय जय देवी सरासर सारे कुशजुग शोभित मुक्ताहरे बिना पुस्तक रंजित हस्ते भगवती भारती देवी नमस्ते माय সকলোকে আশীৰ্বাদ কৰক আহক আমি তেওঁলোকৰ লগত কথা ঘৰ হেৰিত হয় ন মানে আলিপুৰদুৱাৰ বুলি ক'লে আপুনি ৱেষ্ট বেংগল পশ্চিম বংগ আপোনালোকে মানে বেলেগে মাতে আপোনালোকে ইয়াত কামটো প্ৰতি বছৰ কৰি যায় হয় না আপোনাৰ কিমান দিন হ'ল হেৰি কৰা এই মানে মূৰ্তি বনোৱা আমগুৰিত বুলি নহয় নে মূৰ্তি বনোৱা কিমান বছৰ পৰা বনাইছে আপুনি ইয়াত 4 বছৰ হৈছে 60 বছৰ ইয়াত 60 বছৰ হ'ল এইটো মানে আপোনালোকে আহিয়ে বনোৱা মা আমগুৰিত মানে 60 বছৰ একদম মানে পুৰা হৈ গৈছে ন কিন্তু আপুনি ইয়াত এটা কেই বছৰ আহি আছে কন্টিনিউ 3 বছৰ হৈছে ন 30 বছৰ হ'ল আপোনাৰ ইয়াত এনে মানে আমাৰ আমগুৰিতটো 60 বছৰ আগৰ পৰাই মানে এইডোখৰতে বনাই আছে কুমাৰ গাঁৱত হয় নাই বাৰু হেৰি আপোনাৰ নামটো কি জানিব পাৰো নেকি মদন পাল ন আলিপুৰদুৱাৰতে ঘৰ ন এতিয়া আপুনি গণেশ চতুৰ্থী মূৰ্তি অৰ্ডাৰ পাইছে নহয় হয় নাই বাৰু আকৌ মনসা পূজা হৈ আছে ন ভাল লাগিল বাৰু আপোনালোকৰ কাৰণে আছে দুৰ্গা পূজাটো একদম মানে বহুত ধুনীয়া সুন্দৰ হৈ পৰে সঁচাকৈ আপোনালোকে মানে নিজ হাতেৰে মানে বনাই মানে সাজি পিনি একদম মানে মূৰ্তি ভাগক একদম জীৱন্ত ৰূপ এটা দিয়ে বহুত ভাল লাগে আপুনি ভাত খালে ন খুব গৰম উঠিছে ন আপোনালোকৰ গৰম উঠিছে ন এনে কিবা অসুবিধা পায় নে নাপায় নহয় কি নোৱাৰো ন অসুবিধা মানে নোৱা কি নোৱা হয় না বাৰু ফেন আছে ন এখন মই ৰুমটো অকণমান ধুনীয়াকৈ দেখাই দিছোঁ আপুনি মোৰ ফালে এবাৰ চাই পিনি এনে কিবা এটা কৰি দিয়ক মানে এনে আমগুৰিত এতিয়া 30 বছৰ হ'ল আমগুৰিত কেনেকুৱা লাগিছে আমগুৰিত ভাল লাগেনে মানুহখিনি কেনেকুৱা পায় ঠিকে আছে আমগুৰিত ভাল ন ঠিক আছে ধন্যবাদ আপুনি এইকণ সময় দিয়াৰ বাবে আপুনি ব্যস্ত আছে আৰু আপোনালোকৰ এই কাৰুকাৰ্য আচলতে অসম বা তথা ৱেষ্ট বেংগল পশ্চিম বংগ বা ভাৰততে নহয় গোটেই মানে বিশ্বব্যাপী মানে বিখ্যাত হয় আপোনালোকৰ কাৰুকাৰ্য মূৰ্তি বনোৱা মানে খনিকৰ সঁচাকৈ ভাল লাগিল এতিয়া দুৰ্গা প্ৰতিমা হৈ আছে যদি আৰু দুদিনমানৰ পাছতে আৰু এমাহ আছে আৰু মানে ছেপ্টেম্বৰ অক্টোবৰ 9 তাৰিখৰ পৰা পূজা হ'ব ষষ্ঠী হ'ব আৰম্ভ হ'ব মানে অক্টোবৰ 1-2 তাৰিখে সম্পূৰ্ণ হৈয়ে যাব অকল মানে অলংকাৰখিনি পিন্ধাবলৈ থাকি যায় সঁচাকৈ ভাল লাগিছে ইয়াত আপোনালোকে একদম ইমান সুন্দৰকৈ দেখিছে ইয়াৰ ওপৰত খালি মই যেন ডিঙিটো দেখাই গৈছিলোঁ ডিঙিটোহঁত বেলেগ মুখখনহঁত পিছত মানে লগত মানে সাজি দিব এতিয়া মুখখনহঁত লগোৱা নাই এইভাগিয়ে আটাইতকৈ বেছি ডাঙৰ প্ৰতিমা হয় এই বছৰৰ আৰু এইফালে এগৰাকী দেখিছোঁ এয়াও ডাঙৰ হয় কিন্তু এইগৰাকীতকৈ এইগৰাকী বেছি ডাঙৰ তাৰপৰা এইগৰাকী বেছি ডাঙৰ তাৰ পাছতে যথেষ্ট মই বহুত তলতে আছোঁ তাৰপিছতে এইভাগেও বহুত ডাঙৰ হয় আচলতে খনিকৰ মানে শিল্পী মানে শিল্প হয় এটা মানে ভাস্কৰ্য শিল্প বুলিয়ে ক'ব পাৰি আচলতে মাটি শিল্প কমাৰ মাটি আমাৰ জাজি নৈ পাৰৰে হয় সঁচাকৈ খুব ভাল লাগিল কিবা এটা ভাল লাগিল মই দুজনক লগ পালোঁ উজিত পাল আৰু মদন পাল ধন্যবাদ এতিয়া মই ভিডিঅ'টো সামৰিছোঁ কেনে পালে জনাব সকলোলৈ শাৰদীয় শুভেচ্ছা জনাইছোঁ শৰত মানে দুৰ্গা পূজা মানে শেৱালি আমোলমোল গোন্ধ সঁচাকৈ মা দুৰ্গা বিপদনাশিনীয়ে মা দুৰ্গাই ৰুদ্ৰাণী মূৰ্তি লৈ ভাৰতবৰ্ষত বা পৃথিৱীত যিখিনি অপকৰ্ম চলি আছে সেইখিনি মহিষাসুৰক বধাৰ দৰে বধ কৰক আসুৰ যিখিনি অসুৰ শক্তি সেইখিনি নাশ হওক ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ মই এই বছৰৰ প্ৰথম মাক মই সেৱা জনালোৱে মা দুৰ্গাক ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ তেওঁ জীৱন্ত ৰূপ পোৱা নাই যদিও কিন্তু অৰ্ধ জীৱনৰ ৰূপ হৈ আছে মানে সঁচাকৈ মই বহুত শ্ৰদ্ধা কৰোঁ মা ভগৱতীক মা দুৰ্গাক বহুত ধন্যবাদ শেষত মই মা চৰণ এখন স্পৰ্শ কৰি সেৱা জনাইছোঁ সকলোলৈ শুভকামনা জনাইছোঁ মায়ে যাতে সকলোৱে মানে ভাৰতবৰ্ষ তথা পৃথিৱীত অসুৰ শক্তিটো নাশ কৰি শান্তি স্থাপন কৰে আহিব আশাৰে বাট চাইলোঁ দুৰ্গা পূজালৈ ধন্যবাদ